যোৰহাটৰ নামদেউৰী উপস্বাস্থ্য কেন্দ্ৰত বিনামূলীয়া এটি স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে যোৰহাটৰ সুসন্তান জিষ্ণু দত্তই বৰোদা মহাৰাজা চায়াজীৰাও বিশ্ববিদ্যালয়ত অসমৰ যোৰহাট জিলাৰ নামদেউৰী আৰু উপদেউৰী গাঁৱৰ প্ৰাপ্তবয়স্ক পুৰুষ মহিলা আৰু শিশুৰ পুষ্টিৰ অৱস্থা, খাদ্য বৈচিত্ৰ্যৰ আৰু খাদ্যাভ্যাসৰ মূল্যায়নৰ সম্পৰ্কত চলাই গৱেষণা পত্ৰৰ অংশ হিচাপে আজি উত্তৰ পশ্চিম প্ৰান্তৰ নামদেউৰী উপস্বাস্থ্য কেন্দ্ৰত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। ফেচিলিটিখিনি কেনেকুৱা পাইছে গাঁওবোৰত কিছু যিহেতু জানে মেডিকেল ফেচিলিটি বহুত গাঁওবোৰত উইক থাকে। এতিয়া মই যিহেতু আপোনাৰ ধৰক এমদাবাদত গৈছিলোঁ, আপোনাৰ দিল্লীত গৈছোঁ, ইউপিত গৈছোঁ, মানে বহুত স্বাস্থ্য পাতিবোৰ কেনেকুৱা মানে মই গম পাইছোঁ। বা ইয়াত মানে যিহেতু আহিছোঁ, ইয়াত মানে সুস্থ শৰীৰ খাদ্যখিনিও ভাল আৰু তেওঁলোকৰ মই যোনখিনি খাই নাখায় সেইবোৰ চাইছোঁ, কোনটো সময়ত খায়, কোনটো টাইমত খায়, সেইবোৰ চব আৰু যোনটো ৰুটিন থাকে সেইটো। তো সেইটো মই বিচাৰিছোঁ যে ভালকৈ মই থেচিছটো কমপ্লিট কৰা। যোনখন থেচিছ হ'ব সেইখন আপোনাৰ ধৰক মই নেশ্যনেল লেভেলটো যাব, ইণ্টাৰনেশ্যনেল লেভেল যাব। এইটো জাৰ্নেল বুলি এটা আপোনাৰ এপ থাকে, তাত মানে পাব্লিছো হ'ব আৰু ধৰক মানে ইউনিভাৰ্চিটি লেভেলতো তাত থাকিবই আৰু বাহিৰতো ধৰক মই পাব্লিছ কৰিব চেষ্টা কৰিম। আৰু সেইটোৱে বিচাৰিছোঁ যে মই থেচিছখন সোনকালে খতম কৰোঁ। আৰু এওঁলোকেও যিহেতু মোক বহুত সহায় কৰিছে সেইটো কামত, যিখিনি মই ছাৰ্ভে হাউচ টু হাউচ গৈছোঁ, ড'ৰ টু ড'ৰ সুধিছোঁ কি খায় কি নাখায়, আৰু হাইট ৱেট যিহেতু ওজন বজন এইখিনি চবখিনি লৈছোঁ। তো এইটোৱে বিচাৰিছোঁ যে আৰু ভালকৈ হেৰি হওক আৰু খতম হ'লে সেইটো বিচাৰোঁ। ধন্যবাদ। আজি স্বাস্থ্য মোৰ ডিপাৰ্টমেণ্টটো নিউট্ৰিশ্যন ডিপাৰ্টমেণ্ট বুলি কয়, পাব্লিক হেল্থ নিউট্ৰিশ্যন ডিপাৰ্টমেণ্ট, তেওঁৰ মই ডিপাৰ্টমেণ্টৰ হয় মানে। আৰু তাতে মই মাষ্টাৰ্ছ কৰি আছোঁ মানে, সেইটো খতম হ'ব যিহেতু মই এখন থেচিছখন হৈ গ'লে মানে মোৰ আৰু খতম আৰু ডিগ্ৰীটো লাষ্ট ছেমিষ্টাৰ বুলি কয় সেইটো। সেই পাঠ্যক্ৰমৰ অংশ হিচাপে আজি স্বাস্থ্য হয়, স্বাস্থ্য সেইটোৱে। আৰু যিহেতু মেডিকেল কেম্পটো মই এটা সুবিধা পালোঁ কাৰণে কৰালোঁ, আৰু দেউতাৰ যিহেতু মানে পাপাৰ চিনাকি জইণ্ট ডাইৰেক্টৰজন আংকুলজনৰ, তেওঁ বহুত সুবিধা সহায় কৰিছে আৰু SDM বাইদেউসকলেও সহায় কৰিছে। আৰু মেডিকেল কেম্পটো কৰালে মোৰো ভাল লাগে, কৰিব বিচাৰিছোঁ। আৰু মইতো যিহেতু ড'ৰ টু ড'ৰ গৈছোঁৱেই, আপোনাক কৈছোঁৱেই কথাখিনি, আৰু বেলেগ আৰু সেইখিনিয়ে আৰু বেলেগ আৰু আপোনাৰ নামটো? মোৰ নাম শ্ৰী জিষ্ণু দত্ত। ইয়াৰ পৰা যিটো প্ৰতিবেদন হ'ব আপোনাৰ ইণ্টাৰনেশ্যনেল জাৰ্নেল এইটো যোনটো আপোনাৰ নেশ্যনেল লেভেলৰ এটা এপ থাকে, আপোনাৰ এইটো গভৰ্ণমেণ্ট এপে হয়, তাতে আমাৰ যিমান থেচিছবোৰ চব তাতে পাব্লিছ হয়। তো তাত দিম আৰু ইণ্টাৰনেশ্যনেলত মই ট্ৰাই কৰিম চেষ্টা কৰিবলৈ, ইয়াৰ পৰা পঠাবলৈ যদি চিলেক্টেড হয় সেইটো আৰু তেতিয়া। উল্লেখযোগ্য যে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু শোলবাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হোৱা শিবিৰত মহকুমা স্বাস্থ্য বিষয়া ডক্টৰ ৰঞ্জুমণি পাঠকৰ লগতে কেইবাগৰাকী চিকিৎসক উপস্থিত থাকি অঞ্চলটোৰ লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে। IPS ৰিটায়াৰ্ড। আজি নামদেউৰী গাঁৱত মানে ল'ৰাটোৱে মই এখন হেৰি কৰি আছে, এই ৰিচাৰ্চৰ এটা প্ৰগ্ৰেম কৰি আছে। আৰু সি মোক ক'লে যে মানে গাঁৱৰ মানুহবিলাক যথেষ্ট পিছপৰা আৰু মেডিকেল ফেচিলিটিটো বহুত সুবিধা তেনেকৈ পোৱা নাযায়, গতিকে মেডিকেল কেম্প এটা কৰি দিলে ভাল হ'ব। মই জইণ্ট ডিৰেক্টৰৰ লগত কণ্টেক্ট কৰি দিলীপ দেৱ শৰ্মাৰ লগত কণ্টেক্ট কৰি তেখেতক ক'লোঁ। তেখেতে মোৰ ৰিকুৱেষ্টটো মানিলে আৰু কৈছে যে ঠিক আছে মই কেম্প এটা কৰি দিম আৰু আপোনালোকৰ কোঅপাৰেট কৰিলেই হ'ল। আৰু লগতে আমাৰ এই অট'নমাছ কাউন্সিলৰ দেউৰী অট'নমাছ কাউন্সিলৰ যে আমাৰ কেশৱ দেউৰী আছে, তেখেতো মোৰ মানে ভাতৃপ্ৰতিম, তেখেতেও বহুতখিনি সহায় কৰি দিছে ইয়াত। আৰু গতিকে মই এইটোৱে আশা কৰিছোঁ যে মানুহখিনি যি স্বাস্থ্য সজাগতা থাকে আৰু তেওঁলোকৰ যাতে এই মেডিকেল ফেচিলিটিটো পায়, সেইটোৱে মই আশা কৰিছোঁ। ইয়াৰ উপৰি মই আৰু এটা কাম কৰিম বুলি ভাবিছিলোঁ, কেঞ্চাৰ কেয়াৰ এৱাৰনেছ প্ৰগ্ৰেম এটা কৰিম বুলি ভাবিছিলোঁ, কিন্তু মানুহখিনিয়ে কৈছে যে কেঞ্চাৰৰ লগত আমি এতিয়া কৰিব নালাগে, পিছত আপুনি যদি ভৱিষ্যতে কৰিব পাৰিব। উল্লেখযোগ্য যে সকলো বয়সৰ লোকৰ বাবে মৌলিক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা, বিশেষকৈ পুৰা আৰু শিশুৰ মাজত পুষ্টি তথা স্বাস্থ্যৰ সূচকসমূহৰ মূল্যায়ন কৰা, পৰিয়ালসমূহক স্বাস্থ্য পৰামৰ্শ আৰু পথ প্ৰদৰ্শন আগবঢ়োৱা, প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ জৰিয়তে সমাজখনক সহায় কৰোৱাটোৱেই উক্ত শিবিৰৰ মূল উদ্দেশ্য আছিল বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। আমাৰ ৮ নং যোৰহাট দেউৰী ছেটাইট পৰিষদৰ অধীনত আমি আজি মেডিকেল হেল্থ কেম্প এটা ইয়াত, যিহেতু জিষ্ণু দত্ত ডাঙৰীয়াই তেওঁৰ এটা ৰিচাৰ্চ আমাৰ জাতিটোৰ ওপৰত কৰি থকাৰ হিচাপে আজি এই লগত সংগঠিত ৰাখি আজি আমাৰ এই যিটো স্বাস্থ্য শিবিৰ পতা হৈছে, তাৰ কাৰণে মই প্ৰথমতে জয়তে মই জিষ্ণুক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগতে আমি সকলোখিনি আমাৰ যোৰহাটৰ জইণ্ট ডাইৰেক্টৰ যোগেদি আমি
এই মেডিকেল হেল্থ কেম্পটো কৰি দিয়াৰ কাৰণে মই জইণ্ট ডাইৰেক্টৰকো আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। লগতে আমাৰ হলমৰা PHC ডক্টৰ ৰঞ্জু পাঠক SDM তেখেতকো ধন্যবাদ জনাইছোঁ। সকলোখিনি ডক্টৰ আহি সহযোগ কৰিছে, ৰাইজেও সহযোগ কৰিছে। আমি আমাৰ গাঁওখনৰ পিছপৰা অঞ্চলত এই মেডিকেল হেল্থ কেম্পৰ যোগেদি আমাৰ কিছু দুখীয়া মানুহে আজি টাউনৰ ডক্টৰৰ ওচৰত যাব নোৱাৰে বা তেওঁলোকে সহযোগ কৰি গৈ তাত দৰৱ পাতি কিনা মেলাত অসুবিধা হয়। গতিকে আজি হেল্থ কেম্পৰ যোগেদি কাৰোবাৰ প্ৰেছাৰ, কাৰোবাৰ চুগাৰ, কাৰোবাৰ যিখিনি প্ৰব্লেম, সেই প্ৰব্লেমখিনি যিহেতু ইয়াতে ওচৰতে পায়, তেওঁলোকে সকলোখিনি সুবিধা ল'বৰ কাৰণে ৰাইজে সহযোগ কৰিছে। গতিকে এনেকেই কেম্প পাতি আমাৰ জাতিটোৰ ভৱিষ্যতে তেওঁৰ যিটো ৰিচাৰ্চ স্কলাৰ হিচাপে তেওঁ ইয়াত যিখিনি কৰিবলৈ আহিছে, তাত দেউৰী জাতিটোৰ খোৱা বোৱাৰ ওপৰতো, খাদ্যৰ ওপৰতো তেওঁৰ এই যিখিনিৰ ওপৰতে তেওঁৰ বিষয়টো যিহেতু হৈছে, আৰু তেওঁ আগলৈকে আমাৰ যোৰহাটৰ এই উপদেউৰী নামদেউৰী আমাৰ দেউৰী সাহিত্য পৰিষদৰ ৮ নঙৰ অধীনত এই কাৰ্যসূচীটো লৈ তেওঁ যুগে যুগে নামো থাকি যাব ভৱিষ্যতলৈ। আমাৰ যিহেতু তেওঁ যিটো থেচিছ লিখিব, তাত আমাৰ এই গাঁওখনৰ সংযোগ হ'ব বা মোৰ সমষ্টিটোও সংযোগ হ'ব। তাৰ বাবে মই তেখেতসকলক আন্তৰিক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ। আৰু আমি ভৱিষ্যতে এই হেল্থ কেম্পৰ যোগেদি আমাৰ ৰাইজেও, দুখীয়া ৰাইজে যাতে সুবিধাখিনি সকলোৱে পায় বা সকলোৱে উপভোগ কৰিবলৈ আহি তেওঁলোকে উপভোগ কৰি চিকিৎসাবিলাক পায়, তাৰ বাবে মই অশেষ মই ডক্টৰসকলকো ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আৰু ইয়াতকৈ আমি ভাল স্বাস্থ্য শিবিৰবিলাক পাতি আমি ৰাইজক উন্নতি কৰাৰ ক্ষেত্ৰত বা ৰাইজৰ অসুবিধাবিলাক আমি আগলৈ নিয়াৰ ক্ষেত্ৰত চৰকাৰে দিয়া সুবিধাবিলাক আমাৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি সকলোৰ স্বাস্থ্য সুকলমে ৰাখিবৰ কাৰণে আমাক নিৰ্দেশ জাৰি কৰিছে। গতিকে এইখিনিও যাতে আমি ভৱিষ্যতে ৰাইজক দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা স্বাস্থ্য পৰীক্ষা শিবিৰত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ স্থানীয় সদস্য কেশৱ দেউৰী, প্ৰাক্তন প্ৰশাসনিক বিষয়া মৃদুল দত্তৰ লগতে কেইবাগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ স্বাস্থ্যকৰ্মী, স্থানীয় জ্যেষ্ঠ ব্যক্তি আৰু ৰাইজ উপস্থিত আছিল। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।